জনাঞ্চলত এতিয়া বন্যজীৱৰ সন্ত্ৰাস কলিয়াবৰত পুনৰ ওলাল ঢেকীয়াপতীয়া বাঘ সেই কৈছো বাইকৰ পৰা মোৰ ভয় লাগিছে মইতো উপায় নাই আৰু সেই কৈছো আৰু ষ্টাৰ্টটো অফ কৰি দিছো অফ কৰি দি আৰু এইফালে দৌৰি পেলাই সেই ওচৰৰ বাইক এৰি পলাবইতো লাগিব এজন বাইক আৰোহীৰ সন্মুখতে ওলাল এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘ ভয়তো লাগিছে আৰু কিমান ডাঙৰ বাঘ বাঘটো আপোনাৰ 2 ফুটৰ ওপৰত আছে ওখ ঢেকীয়াপতীয়া আৰু একদম দেখিবলৈ ইমান সুন্দৰ মই জীৱনত প্ৰথম দেখিছো আৰু মানে একেবাৰে সন্মুখত প্ৰথম দেখিছো বাঘৰ সন্মুখৰ পৰা আহিল একদম বাঘৰ সন্মুখৰ পৰা আহিছে যথেষ্ট ভয় লাগিছিল ভয় পুৰা লাগিছিলে তাৰপিছত আৰু ভয় লাগিছে যদিও মানে চিঞৰ বাখৰটো মই এৰা নাই আৰু ফিউজ হৈ যোৱা নাই মই সেইকাৰণে মই বাইকখন ষ্টেণ্ড দি আস্তেকে অকণমান দৌৰ মাৰিছো কলিয়াবৰৰ মৰাপাটকলৰ কৰ্মচাৰীগৰাকী কৰ্তব্যৰ পৰা উভতি আহিছিল ঘৰলৈ সন্মুখত বন ৰজা আমি দুজন আহিছিলো মোৰ আগৰজনে নাপালে তাৰমানে 1.5 নলৰ আগত তেওঁ আহিছে তাৰপাছত মই আহিছো মই মানে আহিছো বাঘটোৱে ছাগলীজনী থাপ মাৰি ধৰিছে আৰু মই আহি মানে 1 নলৰ ভিতৰত মই পাই গৈছো পাই যেতিয়া মই সেই কৈছো বাইকৰ পৰা মোৰ ভয় লাগিছে মইতো উপায় নাই আৰু সেই কৈছো আৰু ষ্টাৰ্টটো অফ কৰি দিছো অফ কৰি দি আৰু এইফালে দৌৰি পেলাই সেই ওচৰৰ বাইক এৰি পলাবইতো লাগিব তাৰপিছত এই ওপৰত ছাইডত মানুহ আছিলে ছাইডৰ মানুহক মাতিছো মাতি তেওঁলোক আহিছে অহাৰ পাছত বাঘটো ওচৰতে আছিলে 1 নল মানৰ ওচৰতে আছিলে তাৰপিছত তেওঁলোকে গুলটি মাৰিছে গুলটি মৰাৰ পাছত যোৱাৰ পাছত আকৌ মই বাইকখন লৈ ঘৰলৈ গৈছে বাইক তাতেই এৰি পলায়ন কৰিলে কৰ্মচাৰীগৰাকীয়ে স্থানীয় ৰাইজেও কৰিলে চিঞৰ বাখৰ মুখৰ ছাগলী তাতেই এৰি পলায়ন বন ৰজাৰ ওচৰতে কলিয়াবৰ চাহ বাগিচাৰ কাষতে ছাগলী 3টা মানে মাৰিলে এটা খালে আৰু 2টা মানে মাৰি থৈ গ'ল আজিও ঠিকেই আপোনাৰ মানুহৰ সন্মুখতে আজিও ঠিক তেনেকেই আপোনাৰ ইয়াতে গৰু চৰাই আছিলে মানুহে আমিও আছিলোঁ আমি অলপ বেলেগ জেগাত আছিলোঁ আৰু বেলেগ চাইডে আছিলোঁ তেতিয়া মানে ছাগলী এটা মানে বাঘটো ধৰিছিলে ধৰাত মানুহে অকণমান হাই হুলস্থুল কৰাৰ লগে লগে মানে বাঘটো গুচি গ'ল বাঘৰ এই বিচৰণৰ বাবে বাগিচাৰ মাজেৰে যোৱা পথত জাৰি কৰা হৈছে 163 ধাৰা ৰাইজক সজাগ হ'বলৈ আহ্বান বন বিভাগৰ কলিয়াবৰৰ কামাখ্যা চাহ বাগিচাত ঢেকীয়াপতীয়াৰ এই আতংক ইফালে নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ হাতীৰ জাকৰ বিচৰণ 80-90টা হাতীৰ এটা জাকে বিচৰণ কৰিছে ফুলনি গাঁৱৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হাতীৰ জাকৰ অৱস্থানৰ ফলত বহু সময়লৈ বন্ধ ঘাইপথৰ যাতায়াত দিনত আপোনাৰ বাগানতো খাবলৈতো একো নাই গধূলা সেইটো কাৰণে বাৰীলৈকে গুচি আহে মানে আচলতে হাতী জাকটোৱে খাবলৈ নাপায় এনেকুৱা হৈছে মানে খাবলৈ পোৱা নাই সেইকাৰণে খাবলৈ নোপোৱাৰ কাৰণে হৈছে বাগানতো খাবলৈ একো নাই ৰাতি যোৱা আজি 2 দিনমানৰ আগত আমাৰ বাৰীতে আপোনাৰ 12টা হাতী সোমাই পেলাই বাৰীত আপোনাৰ গোটেই কল চল খাই মেলি লাষ্টত আৰু ফৰেষ্টক মাতিলোঁ ফৰেষ্ট আহি পেলাই খেদি কৰা তাৰপিছত ওলাই গৈছে উৰে নিশা এঘৰৰ বাৰীত আশ্ৰয় লোৱা হাতীৰ জাকটোৱে পিছত অৱস্থান কৰে ঘাইপথত পৰৱৰ্তী সময়ত হাতীৰ জাকটোৱে আশ্ৰয় লৈ গৈ সমীপৰ চাহ বাগিচাৰ মাজত কলিয়াবৰৰ পৰা গৌতম বৰা আৰু নুমলীগড়ৰ পৰা বিনন ফুকন নিউজ লাইভ